সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ ফালে ঢাল খাইছে। হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামতো ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে। নলবাৰীত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। বিজেপিৰ সংখ্যালঘু তুষ্টিকৰণ চৰ্চা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয়, আমি ভাৰতবৰ্ষৰ ভিতৰত ভোট খুজিছোঁ, পাকিস্তান বা বাংলাদেশতো ভোট খোজা নাই। ভাৰতৰ ভিতৰত থকা সকলো লোকৰে ভোট আমাক লাগে বুলি মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। ইপিনে মূল্যবৃদ্ধিৰ বাবে নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, মূল্যবৃদ্ধি ক'ত হৈছে? আপোনালোকেহে মূল্যবৃদ্ধি দেখিছে। আমাৰ মতে কমিছেহে, গেছৰ দাম কমিছে, পেট্ৰলৰ দাম কমিছে বুলিহে জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে। এইবাৰ বৰপেটাত বিৰোধীবিহীন নিৰ্বাচন হোৱা বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। নলবাৰীত আজি নিৰ্বাচনী সভাত অংশ লৈ এইদৰে ক'লে জয়ন্ত মল্ল বৰুৱাই। আনহাতে এইবাৰ পুৰুষৰ কাৰণে আঁচনি প্ৰস্তুত কৰা বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰা হ'ব। এই নিৰ্বাচনী সভাতে নলবাৰী সমষ্টিৰ পৰা 1,30,000 ভোট ফণীভূষণ চৌধুৰীকে প্ৰদান কৰিব লাগিব বুলিও জয়ন্ত মল্ল বৰুৱাই ভোটাৰ ৰাইজক আহ্বান জনায়। একেদৰে ধুবুৰীতে চকুৰ আলিও জয়ী হ'ব বুলি কয়, ৰকিবুল হুছেইনো জয়ী হ'ব বুলি কৈ ৰকিবুল হুছেইনক কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই। আনহাতে এই নিৰ্বাচনী সভাত অংশ লৈ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই CPIM আৰু কংগ্ৰেছক সমালোচনা কৰে। নিউজ এক্সৰ ৰিপৰ্ট ইছা 24/7। এতিয়া মহিলাবিলাক আহি থাকক আমাৰ ঘূৰাই অলপ বেয়া পাইছে যে আজিকালি সব স্কিম মহিলাকে দিয়ে, হয় নহয়? সেলফ হেল্প গ্ৰুপৰ পইচাও মহিলাক দিয়ে, মহিলা সমৃদ্ধি যোজনাও দিয়ে। তাৰপিছত কেইদিনমান আগতে ফৰ্ম ফিল আপ কৰিছিল নে নাই? 10,000 আহি আছে। 15 আগষ্টৰ আগে আগে চাগে 10,000 আহি যাব। অহা বছৰ 25 পাব, টোটেল 35 পাব। অলপ ব্যৱসায় কৰিব লাগিব, ছাগাল পুহিব লাগিব, হাল কিনিব লাগিব নেকি? কি কৰিব? ছাগাল, হাল, ছাগাল, গৰু, হাল এইবিলাক কৰিব লাগিব, নহয় নহয়? যি কৰি হ'লেও ইনকাম বঢ়াব লাগিব। গতিকে এই সভা কৰিম আৰু আজি প্ৰথমটো আমি বাজনী মণ্ডলৰ সভা কৰিলোঁ আৰু যিটো উৎসাহ, সেই উৎসাহৰ পৰা মোৰ বিশ্বাস যে এইবাৰ আমি নলবাৰী সমষ্টিৰ পৰা সৰ্বাধিক ভোট দিবৰ কাৰণে সক্ষম হ'ম। নলবাৰী সমষ্টিৰ ৰাইজে মোকো প্ৰায় 1,06,000তকৈ বেছি ভোটেৰে বিজয়ী কৰিছিল। এইবাৰ মই ভাবোঁ যে তাতকৈ বেছি ভোটেৰে ফণীভূষণ চৌধুৰীক বিজয়ী কৰিব আৰু এটা সুন্দৰ পৰিৱেশ। নলবাৰীবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মাক হিয়া উজাৰি ভাল পায়। ঠিক তেনেদৰে মোদী ডাঙৰীয়াৰ প্ৰতি এই সমষ্টিৰ ৰাইজৰ অগাধ বিশ্বাস, অগাধ শ্ৰদ্ধা আছে আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ নলবাৰী সমষ্টিৰ ৰাইজে মানে যিমান ভোট হ'ব, পলিঙৰ হয়তো 90% মানুহৰ ভোটেই মই পাম বুলি মোৰ বিশ্বাস হৈছে। অহাকালি পিছবেলা প্ৰায় 4:30 বজাত গৃহমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এটা ৰোড শ্ব' কৰিব আৰু ইতিমধ্যে আমাৰ ৰোড শ্ব'ৰ প্ৰস্তুতি চলি আছে আৰু মই ভাবোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াৰ আগমনে গুৱাহাটীত এটা উৎসৱমুখৰ পৰিৱেশ কৰিছে আৰু অজস্ৰ লোক তাত উপস্থিত হ'ব আৰু সকলোৰে লগত লৈ তেখেতে যিটো পদযাত্ৰা কৰিব, এই পদযাত্ৰাই আমাৰ দলটোক আমাৰ আগন্তুক নিৰ্বাচনৰ কাৰণে আৰু অধিক এতিয়াতো বিৰোধী নোহোৱা পৰিৱেশ এটা। গতিকে নলবাৰী জিলাখনতে যদি চাই বা গোটেই অসমতে আজি বিৰোধী নোহোৱা পৰিৱেশ এটা, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ ইমানেই উৎসাহ যে আজি আমি ইয়াতে কেইবাখনো সভা কৰিম। ইতিমধ্যে বাইক ৰেলীও কৰিলে, সভাও কৰিলোঁ আৰু কেইবাখনো সভা আছে। গোটেইখিনি কৰিম। অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। গতিকে চাৰিওফালে এটা উৎসাহজনক পৰিৱেশ আৰু মই সেইকাৰণে ভাবোঁ যে এইবাৰ ৰেলীৰে ইয়ালৈ আগুৱাই আনিছে। ইয়াতো অগণন মহিলাৰ সমাৱেশ আৰু ৰাইজৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে। এই সমষ্টিৰ জনপ্ৰতিনিধি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে অত্যন্ত ভাল পায় আৰু তেখেতেও আহ্বান জনাইছে যে তেখেতক যিমান ভোট দিছিলে তাতকৈ অধিক ভোট তেখেতে এই অঞ্চলৰ ৰাইজৰ পৰা আশা কৰিছে আৰু আমি নিশ্চিত, আমি জয় নিশ্চিত, 100% নিশ্চিত, কিন্তু আমি মাৰ্জিন কিমান কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। এতিয়া বামপন্থীটো সাম্প্ৰতিক দেশৰ ৰাজনীতিত বামপন্থী এতিয়া ফচল মুদ্ৰা, কোনো কাম নাই আৰু কংগ্ৰেছৰ কথাটোতো জানেই
কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে আজি ৰাজ্যখনৰ এই অৱস্থা। গতিকে আমাৰ ৰাজ্যখনৰ যি বিকাশ আৰু উন্নয়ন হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত যিখিনি ৰাইজ আজি উপকৃত হৈছে, যিমান সংখ্যক ৰাইজ আৰু ভৱিষ্যতৰ কাৰণে যিবোৰ পৰিকল্পনা চৰকাৰখনে কৰিছে, সামগ্ৰিকভাৱে সকলো শ্ৰেণীকে চৰকাৰখনৰ এই আঁচনিবিলাকে সামৰি লৈছে। আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যি সপোন, এই সপোন আমি নিশ্চয় সাকাৰ ৰূপ দিব পাৰিম দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা। আৰু আমাৰ আপোনালোকৰ বিশ্বাসত কিন্তু মই ভোটকেইটা কৈ দিলোঁ যে 1,30,000 পাব, হ'বতো 1,30,000 ভোট আপোনালোক পাবনে নাই? আমাৰ ডেকা লগৰবিলাক ঠিকে আছেতো? বাইক চলাই ভাগৰ লাগিল নেকি?